নমস্কাৰ বন্ধুসকল, আজি দিনটোতে জব কাৰ্ডৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল লোকে এইবাৰ নতুনকৈ জব কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে, আপোনালোকে এপ্লাই কৰিছিলে, তো বৰ্তমান সেই জব কাৰ্ডসমূহ আহি গৈছে। তো বন্ধুসকল, আপোনালোকে সেই জব কাৰ্ডখন আপোনাৰ মোবাইল ফোনটোৰ পৰাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, আপোনাৰ নামত সেই জব কাৰ্ডখন আহিছে নে নাই, তো সেই জব কাৰ্ডখনত আপোনাৰ টকা সোমাইছে নে নাই, তো বন্ধুসকল আপোনালোকক মই গোটেই প্ৰচেছটো দেখাম কেনেধৰণে আপোনালোকে আপোনাৰ জব কাৰ্ডখন আপোনাৰ ডাউনলোড কৰিব। তো বন্ধু কেনেধৰণে আপোনালোকে চাব পাৰিব যে আপোনালোকে জব কাৰ্ড টকা সোমাইছে নে নাই, যে আপোনাৰ সেই জব কাৰ্ডখন আহিছে নে নাই। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। তো যেতিয়াই এনেধৰণৰ ইনফৰ্মেশ্যন আহিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'সমূহ লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল, আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে সেই মোবাইল ফোনটোৰ পৰাই আপোনালোকে সেই জব কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল, আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব। তো বন্ধুসকল, আপোনালোকে এই ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত আপোনালোকে লিখিব লাগিব এনৰেগা ষ্টেপ NIC ইন আছাম। তো আপোনালোকে এনেধৰণে লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো যেতিয়াই আপোনালোকে চাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ কেইটামান অপশ্যন অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল, আপোনালোকে ইয়াতে এটা অপশ্যন দেখিবলৈ পাব ওপৰতে। তো আপোনালোকে দেখিছে এনৰেগা গ্ৰামীণ পঞ্চায়ত লিষ্ট। তো আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল, আপোনালোকে ইয়াতে কেইবাটা অপশ্যন দেখিবলৈ পাইছে। তো বন্ধুসকল, 2 নম্বৰ অপশ্যনত যোনটো নেকি লিখা আছে জেনেৰেট ৰিপৰ্ট, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল, আপোনালোকে যেতিয়াই এই অপশ্যনটোত ক্লিক কৰিব, আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো বন্ধুসকল, ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ যোনটো নেকি ষ্টেটটো, সেই ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল, যেতিয়াই আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ আপোনালোকৰ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল, আপোনালোকে ইয়াত দেখিছে প্ৰথম, তো আপোনালোকৰ ষ্টেটটো ইয়াত আহি গৈছে। তো এতিয়া বন্ধুসকল, আপোনালোকে এইখিনি তলত যিখিনি ফিল আপ কৰিবলৈ কৈছে, তো এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তো প্ৰথমে আপোনালোকে দেখিছে ফাইনেন্সিয়েল ইয়েৰ, তো সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল, সেইটো কাৰণে আপোনালোকে প্ৰথম ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল, আপোনালোকে তাত ক্লিক কৰাৰ লগত আপোনালোকে ইয়াত দেখিছে যোনটো প্ৰথম অপশ্যনত আছে 2025 to 26, তো এইটো আপোনালোকে ক্লিক কৰিব। তো তাৰপৰা বন্ধুসকল, আপোনালোকে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তো আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয়, তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ব্লকটো চিলেক্ট কৰিব। তো যোনটো আপোনালোকৰ ব্লক হয়, তো তাৰপৰা আপোনালোকে ইয়াতে দেখিবলৈ পাইছে পঞ্চায়ত, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো তাৰপৰা আপোনাৰ যোনটো পঞ্চায়ত হয়, সেই পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল, আপোনালোকে এই গোটেইখিনি কমপ্লিট কৰাৰ পাছত আপোনাৰ তলত আপোনালোকে দেখিছে প্ৰচিড, তো এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া বন্ধুসকল আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল, আপোনালোকে ইয়াতে কেইবাটাও অপশ্যন দেখিবলৈ পাব। তো বন্ধুসকল, আপোনালোকে চাব প্ৰথম অপশ্যনত যোনটো নেকি আছে জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, তো এই অপশ্যনটোত আপোনাৰ তলত 5টাকৈ অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে বন্ধুসকল 3 নম্বৰ অপশ্যনত যোনটো নেকি আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব, তো আপোনালোকৰ পঞ্চায়তত আপোনালোক কিমানগৰাকী বৰ্তমান জব কাৰ্ড অ'পেন হৈ আহিছে, কিমানগৰাকী নাম আহিছে, কিমানখন জব কাৰ্ড আহিছে, তো আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো ইয়াতে বন্ধুসকলে আপোনালোকে দেখিছে আপোনালোকৰ পঞ্চায়তত কিমানগৰাকী আপোনাৰ নাম আহিছে। তো ইয়াতে আপোনালোকে চাব পাৰিব। প্ৰথম আপোনালোকে ইয়াত আপোনাৰ জব কাৰ্ডৰ নম্বৰটো দেখিবলৈ পাব। তাৰপৰা বন্ধুসকল কাৰ নামত জব কাৰ্ড আহিছে, তো আপোনালোকে ইয়াতে নামসমূহ আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, আপোনালোকে এনেধৰণে চেক কৰিব যে আপোনাৰ ইয়াত নামটো আছেনে নাই। তো বন্ধুসকল, আপোনালোকে ইয়াতে দেখিছে বহুত নাম আহি গৈছে। তো ইয়াতে আপুনি চাব যে আপোনালোকৰ নামটো ইয়াত আছেনে নাই। আৰু যদি বন্ধুসকল আপোনালোকে ইয়াত নামটো আহিছে, আপুনি যদি এতিয়া সেই আপোনাৰ জব কাৰ্ডখন আপোনাৰ ডাউনলোড কৰিব বিচাৰে,
তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে জব কাৰ্ড নাম্বাৰ তো আপোনাৰ নামটোৰ আপোনালোকৰ ছাইডত আপোনাৰ নম্বৰটো দেখিবলৈ পাব জব কাৰ্ডৰ তো ইয়াতে আপোনালোকে ক্লিক কৰিব তো যেতিয়া বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে সেই মানুহজনৰ গোটেই ডিটেইলছটো আহি গৈছে জব কাৰ্ডটো আহি গৈছে তো ইয়াতে বন্ধুসকল আপোনালোকে সেই মানুহজনৰ গোটেই ডিটেইলছটো চাব পাৰিব আপোনাৰ ডিটেইলছটো আপোনালোকে চাব পাৰিব যে আপোনাৰ নামত জব কাৰ্ডটো আহিছে নে নাই চৰকাৰ ফালৰ পৰা আপোনাৰ নামত জব কাৰ্ডটো বনোৱা হ'ল নে নাই তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব অতি সোনকালে আপোনালোকে চেক কৰক বৰ্তমান যোনটো নেকি আপডেট আহিছে তো বন্ধুসকল যদি আপোনালোকে নতুনকৈ জব কাৰ্ড আবেদন কৰিছিলে তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনাৰ সেই জব কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো বন্ধুসকল আপোনালোকে চেনেলটো লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ